সকলোকে স্বাগতম নমস্কাৰ কুম্পাসুদুম আজি আমাৰ লগত আছে এগৰাকী যুৱ উদীয়মান চিত্ৰশিল্পী সকলোৰে চিনাকি বুমান বিভাজ দলে তেও হৈছে খানাপাৰা মিলন নগৰৰ আমাৰ উদ্যোগী যুৱ সকলোৰে চিনাকি মনোজ কুমাৰ দলে আৰু পূৰ্ণিমা পেগু দলেৰ সুযোগ্য সন্তান তেও আমি কিছু মনৰ কথা জানিব বিচাৰিছো বুমান তোমাৰ পৰা বহুত কথা আমি জানিব পাৰিছো বা আমি দেখিছো সদ্যহতে তোমাৰ জুবিন গাৰ্গৰ পৰা আদি কৰি বা আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী মুক্তি যুঁজাৰু বা আমাৰ যিটো ফাদাৰ অফ নেশ্যন বুলি কয় মোহনদাস কৰমচান্দ গান্ধী মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বোস আৰু আমাৰ ভগত সিঙৰ পৰা আদি কৰি সকলো মানুহলৈকে তোমাৰ বা নেচাৰেল বা আমাৰ যেনে প্ৰকৃতি বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ছবি অংকন কৰিবলৈ তুমি আগবাঢ়িছা তোমাৰ মনত কেনেকৈ আহিলে তুমি যে এজন আৰ্টিষ্ট চাইল্ড আৰ্টিষ্ট হ'ব বুলি মোৰ এটো মনত তেতিয়া আহিছিলে যেতিয়া মোক আগে পিনি বৰ ভাল লগা হৈছিল এটো বস্তুটো বৰ্তমান তেতিয়া হৈছিল যেতিয়া মই 2 বছৰৰ আছিলো 2 বছৰৰ পৰা তুমি আঁকিছা তোমাৰ সেইদিনা যে ন তোমাৰ জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম দিৱস বাৰ্ড ইউনিভাৰ্চিটি তোমাৰ ছবি তাতে ডিসপ্লে হৈছিলে তাকো গুৱাহাটী মহানগৰীৰ নিউ জোনালী হেন্দুৰিয়ালি অঞ্চলত হৈছিলে তোমাৰ প্ৰতিচ্ছবি তাতে উপস্থাপন হৈছিলে সেইদিনা তোমাক সকলোৱে মৰম কৰিছিলে সন্মান কৰে তোমাৰ দেউতাকো মাকো মঞ্চত সকলো ৰাইজে আদৰি লৈছিলে তোমালোকৰ বিষয়ে ক'বলৈ অলপ তুমি এই চিন্তাটো অলপ কওকচোন মোক এটো চাই বৰ ভাল লাগিছিলে যে বহুতটা মানুহে মোৰ ছবিৰ ধূপ জ্বলাই আছিলে আৰু এটো বহুত ভাল লাগিছিলে যে হয় মই মোৰ পিতৃ মা এনে জুবিন গাৰ্গৰ ছবিটো বহুত ইন্টাৰনেটত পায় কিন্তু তুমি অকা ছবি সিদিনা মানুহে বন্তি প্ৰজ্বলন কৰিছে জুবিন গাৰ্গক স্মৰণ কৰিছে কোনোবা ধূপ জ্বলাইছে কোনোবা ফুল অৰ্পণ কৰিছে হা কোৱা মোক বহুত ভাল লাগিছিলে যে মোৰ পিতৃ মাতৃও মোৰ ছবিখন চাই পিনি মোক বহুত ভাল বুলি কৈছিলে আৰু তেওঁ জুবিনদাৰ এই ফটোখন যে দেখিছে আপোনালোকে এই ফটোখন তেখেতে নিজৰ হাতেৰে অংকন কৰিছে এই ভাইটিটোক আপোনালোকে আশীৰ্বাদ কৰক বৰ কষ্ট কৰি তেখেতে জুবিনদাৰ এই ফটোখন অংকন কৰিছে লগতে তেখেতৰ পিতৃ আমাৰ মাজত আছে আৰু লগতে মাতৃও আছে সকলোকে এটি হাত চাপিৰে তেখেতক আশীৰ্বাদ দিবলৈ আমি অনুৰোধ কৰিলোঁ ধন্যবাদ নমস্কাৰ 2025 চন 19 ছেপ্টেম্বৰ মই মোৰ অফিচটো অকণমান বেক চাইডতে আছিলে মই ৰাজগড় ৰঙালীত ভাত খাই আছিলোঁ তেতিয়া 2:10 এনেকুৱা বাজিছিলে সেইটো সময়ত জুবিনদাৰ খবৰটো পাইছিলোঁ কি জুবিনদাৰ কিবা এটা অঘটন হৈছিল হ'লেও মনত মই বহুত সাহস ৰাখিছিলোঁ জুবিনদা আছে বহুত মনত দুখ পাইছিলোঁ অফিচত আছিল যদি দুখ পাইছিলোঁ ৰাতি অফিচৰ পৰা যেতিয়া যাওঁ তেতিয়া মই কওঁ মোৰ ল'ৰাই এনেই আৰ্ট কৰে বাৰু নৰ্মেলি আৰ্ট কৰে মোৰ যিখিনি অনুভৱ অন্তৰৰ পৰা কৈছোঁ যিখিনি কষ্ট পাইছোঁ মোৰ চকুপানী যেতিয়া ওলাইছিলে সি ৰাতি 10টাৰ পৰা ৰাতিপুৱা 3টা বজালৈ নাই কিবা এটা কৰিব লাগিব দেউতা কিবা এটা কৰিব লাগিব মই কৰিম তোমাৰ কাৰণে কৰিম জুবিনদাৰ কাৰণে কৰিম বুলি মই ক'লোঁ যে জুবিনদাৰ কাৰণে তুমি জুবিন মামাৰ কাৰণে কৰা কিবা এটা সেই তেতিয়াই মই ভাবি ল'লোঁ হয় মোৰ ল'ৰাও জুবিনদাক ভাল পায় আৰু জুবিন মামা মই সদায় জুবিন মামা হৈ থাকিব কৰিবা থেংক ইউ ধন্যবাদ আপোনাক সকলোকে সেৱা জনাইছোঁ হয় জনাইছোঁ
মোৰ সন্তানটি আৰ্টত মানে অংকনত আগবাঢ়ি গৈ আছে যিখিনি পাৰে প্ৰচেষ্টা চলি আছে তাৰ লগতে আমাৰ যিখিনি তেওঁক সাপোৰ্ট দিব লাগে এইখিনি সাপোৰ্ট আমি দিব পৰাখিনি দি আছো আৰু ভৱিষ্যতেও দি যাম তেওঁ যিখিনি কৰিব বিচাৰে সেইখিনি লৈ পেলাই আমি সকলো ক্ষেত্ৰতে সহায় কৰিম বুলি মনত ভাবি লৈছো আমি এতিয়া বিভাজৰ মালৈকে আহিছো পূৰ্ণিমা বাইদেউৰ পৰা আপুনি কি কয় স্যাৰ বুমন আঁকি আছে বাৰু সি আঁকি আছে মানে হেৰি ভাল পায় তাৰ মানে কি সি জুবিন গাৰ্গ যেতিয়া বেয়া খবৰটো আমি শুনিব পালো তেতিয়া সি যেনেকৈ চবে দুখ পালে সিও দুখ পাইছে সেইকাৰণে সি জুবিন গাৰ্গৰ ছবি আঁকিছে সি একেবাৰে বহুত ডাঙৰ পেজত আঁকিছে তাৰ জীৱনকালত 13 বছৰীয়া তাৰ জীৱনকালত এই জুবিন গাৰ্গৰ ছবিটোৱে চবতকৈ ডাঙৰ আৰু মানে বহুত ৰাফেৰে মানে ইচ্ছাৰে সি নিজে আঁকিছে তাৰপিছতে সি আঁকি আছে সি এতিয়া আৰোহণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ যিটো চিলড্ৰেন ৱেলফেয়াৰ ট্ৰাষ্ট তাৰ স্মৃতি যিটো আৰোহণ চলি আছে তাতে মানে সি 5 বছৰ কোৰ্স কৰিলে ড্ৰয়িঙৰ এনে কোৰ্স কৰাৰ কথাই নহয় সি নিজে 6 বছৰ তাক এডমিশন দিছিলো এখনত কিন্তু তাৰ আগৰ পৰা সি এনে ড্ৰয়িঙত খুব ইন্টাৰেষ্ট আছিলে তাৰপিছতে সি এনে কম্পিউ এক্সাম দি আছে 4th ইয়াৰ দিব এতিয়া তেনেকৈ সি গানটো এখনৰ পৰা আৰোহণৰ পৰা বিচাৰত কৰিলে তেনেকৈ গানো গাই ভাল পাই সি জুবিন গাৰ্গৰ গানবিলাক গাই আছে প্ৰেক্টিচ কৰি আছে ইমান হেৰি হোৱা নাগে নাই ইমান তেনেকৈ এতিয়া খেলতো অলপ মানে ইণ্টাৰেষ্ট দিছে যিখন স্কুলত পঢ়ে কেন্দ্ৰীয় বিদ্যালয়খনৰ পৰা খেলত খুব মানে স্কুলে মানে উৎসাহ দিয়ে তেনেকৈ খেলে সেইখিনি আৰু এতিয়া সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে এতিয়া বমানৰ ছবিও ন্যায় বিচাৰিছে আপোনালোকে কি কয় তাৰ মনটো মানে পৰিৱেশটো গম পাইছেহি যে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা আমাৰ ঘৰখনৰ পৰিৱেশ কেনেকুৱা হৈছে য'ত ওলাই গৈছে চবকে লগ পাইছে পৰিৱেশবিলাক অলপ বেলেগ হৈছে তাৰ মনটো অলপ আঘাত পাইছে সেইকাৰণে সি আগতে যি গান গাইছিলে এতিয়া জুবিন ঢুকাৰ পিছত সঁচাকৈ সি মানে বেছিয়ে ইণ্টাৰেষ্ট দিছে মানে কি জুবিন গাৰ্গ মই হ'ম বিচাৰা নাই এনেই দুখতে বা হেৰিতে খুব মানে গানত বেছি ইণ্টাৰেষ্ট দিয়া হৈছে আৰু তেনেকৈ জুবিন গাৰ্গৰ গানবিলাক সি প্ৰেক্টিচ কৰি আছে আৰু অলপ ভালো হৈছে কি ক'ব প্ৰকৃত অৰ্থত ক'বলৈ গ'লে জুবিন দা আমাৰ মাজত আছে জুবিন দা সদায় থাকিব জুবিন দা অমৰ জুবিন দা প্ৰত্যেকজন অসমৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন মানৱ সমাজত মানৱ বুলিয়ে নকওঁ প্ৰকৃতি জীৱ জন্তুৰ লগতে সকলো নাহৰৰ জীৱটো আছে সকলো প্ৰাণতে জুবিন দা এতিয়াও জীৱিত কিন্তু জুবিন দাৰ ঘটনাটো ছিংগাপুৰত কি হৈছিল কেনেকৈ হৈছিল কিয় হ'ব লগা হ'ল সেইখিনিৰ কাৰণে অসমবাসী ৰাইজ আজিও ন্যায় বিচাৰি আছে এইকাৰণে সকলোৱে এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ আছে যে কিনো হৈছিলে ছিংগাপুৰত গৈ তেখেতৰ কি হৈছিলে অসম বুলি নহয় ভাৰতবৰ্ষ লগতে পৃথিৱীৰ এজন বিখ্যাত কণ্ঠশিল্পী লগতে মানৱ দৰদী এজন মানুহৰ কেনেধৰণৰ এটা ঘটনা ছিংগাপুৰত হৈছিল সকলোৱে সেইটো বিচাৰে সেইকাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈ আছে আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে হাউনৰে ঢল তুমি মৰমৰে নয় দুপাখি মেলি সমীৰে আহি দিয়ে বা নিদিয়ে
ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ। বহুত ভাল কৈছা। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।